119 নং হনিয়াদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰিফুদ্দিন আহমেদক বিদায় সম্বৰ্ধনা জ্ঞাপন। আজি শিক্ষাখণ্ডৰ অধীনস্থ 119 নং হনিয়াদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে আৰিফুদ্দিন আহমেদক আজি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়খনত সুদীৰ্ঘ 42 বছৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে প্ৰধান শিক্ষক আৰিফুদ্দিন আহমেদে। তদুপলক্ষে বিদ্যালয় প্ৰাংগণত আজি এখন বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক ৰফিকুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহনুৰ আলী, BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আকৰাম হুছেইন, বিশিষ্ট সমাজকৰ্মী ইমৰান হুছেইন, হাকিম আলী, বিদ্যালয়খনৰ নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী শামিনা ইয়াছমিনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে অৱসৰী প্ৰধান শিক্ষক আৰিফুদ্দিন আহমেদক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে নিজ ঘৰৰ পৰা শোভাযাত্ৰাৰে বিদ্যালয় প্ৰাংগণলৈ আদৰি আনে। অৱসৰপ্ৰাপ্ত শিক্ষক আৰিফুদ্দিন আহমেদক গামোচা, জাপি, অভিনন্দন পত্ৰ, শৰাই আদিৰে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। আচলতে মই 1983 চনৰ 31 ডিচেম্বৰত পিছবেলা বিদ্যালয়ত শিক্ষক হিচাপে ভৰ্তি হওঁ পানীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত। 30 জুন 1984 চনত পানীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আহি 119 নম্বৰ হনিয়াদি প্ৰাথমিক বিদ্যালয়ত সহায়ক শিক্ষক হিচাপে মই ভৰ্তি হওঁ। 2017 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা মই প্ৰধান শিক্ষক হিচাপে ইয়াত দায়িত্ব বহন কৰি আছোঁ আৰু 31 ডিচেম্বৰ 2025 তাৰিখে চৰকাৰ বিভাগীয়ভাৱে মই অৱসৰৰ দিন। সেই ক্ষেত্ৰত মই আজি ৰাইজে বিদায় দিয়াৰ কাৰণে মাতি আনিছে। মোৰ শিক্ষকতা কালত মই ছাত্ৰ-ছাত্ৰীৰ লগত, ৰাইজৰ লগত আৰু শিক্ষকসকলৰ লগত খুব আলাপ আলোচনাৰ মাজেৰে কাৰ্যকাল অতিবাহিত কৰিছোঁ। আমাৰ সমাজত পিছপৰা সমাজ এখন, তাত উত্তম ছাত্ৰ আছে, নোহোৱা নহয়, মধ্যম ছাত্ৰও আছে আৰু পিছপৰা ছাত্ৰ-ছাত্ৰীও আছে। এতিয়া সেইসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি শিক্ষকসকলে আলোচনা বিলোচনা কৰি কেনেকৈ তেওঁলোকক আগবঢ়াই আনিব পাৰোঁ সেই এটা প্ৰচেষ্টা লোৱা হৈছিলে। আৰু এতিয়া চৰকাৰীভাৱে 2017 চনৰ পৰা গুণোৎসৱ পাতি আহিছে। এই গুণোৎসৱত যিমানটা পৰীক্ষা হ'ল A+50% আৰু A50% পাইছোঁ। এনে শিক্ষকতা কালত মই তেনেকুৱা বৰ বিশেষ অসুবিধা পোৱা নাই আৰু মই আচলতে কৃষকৰ সন্তান। সেই হিচাপে মই গৰীব মানুহৰ লগতে বেছি জড়িত আছিলোঁ আৰু শিক্ষকতাৰ মাজতে মোক বহু অনুষ্ঠান প্ৰতিষ্ঠানে নি দায়িত্ব দি, বিশেষকৈ মোক 1991 চনত 1982 চনৰ পৰা 1991 চনলৈ আমাৰ কৃষকসকলক অগভীৰ নলীনাদ লোৱা সংক্ৰান্তত চৰকাৰৰ পৰা আমাক টকা আদায় কৰাৰ কাৰণে বহুত হেঁচা দিয়ে। সেই সংক্ৰান্তত মই বাহৰুল ইছলাম চাহেবক মোক টানি নি তেখেতে কৃষি কৰ্মৰ আমাৰ ঋণ সম্পৰ্কত আমি এটা সংগঠন তৈয়াৰ কৰোঁ, অগভীৰ নলীনাদ লোৱা কৃষক সন্থা 3খন পঞ্চায়তৰ মাজত। আৰু তেতিয়া মই এই ৰাইজৰ প্ৰচেষ্টাত হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত আমি এই ঋণটো মাফ কৰিবলৈ সক্ষম হওঁ আৰু কৃষক ৰাইজক আমি সাৰ পানী বিনামূলীয়াকৈ যোগান দিবলৈ সক্ষম হওঁ। শিক্ষক হিচাপে মই এটা কথা বাৰুকৈয়ে ক'ব লাগিব, এতিয়া শিক্ষা বুলি ক'লে আমাৰ মানুহে ভাবে যে ছাত্ৰ, পৰিয়াল আৰু শিক্ষক ত্ৰিভুজ বুলি ভাবে। মই কিন্তু ভাবোঁ এইটো এটা পঞ্চভুজ পদ্ধতিত চলি আছে। কাৰণ ছাত্ৰ, পৰিয়াল, শিক্ষক, তাতে সমাজৰ দায়িত্ব আছে আৰু চৰকাৰৰ দায়িত্ব আছে। আমি আটাই যদি মিলি
চৰকাৰৰ ইচ্ছাটো হ'ল কি যিকোনো প্ৰকাৰে সমাজখনক আগুৱাই নিয়া, ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়া। সেই ক্ষেত্ৰত আমি চৰকাৰৰ সেইটো বেয়া বুলি ক'ব নোৱাৰো। গতিকে আমি সকলোৱে মিলি অন্তত এজনে চেষ্টা কৰিলে নহ'ব। ছাত্ৰ ছাত্ৰী, শিক্ষক, বিশেষকৈ মাক, এই তিনিটাৰ প্ৰধান দায়িত্ব। তাৰ পিছতে সমাজৰ দায়িত্ব আছে। কাৰণ ল'ৰা ছোৱালী এটা কি কাৰণত ৰাতিপুৱা নপঢ়াকৈ বাহিৰত ওলাই ফুৰিছে বা গধূলি সময়ত পোহৰ বাহিৰে কি কাৰণে বাহিৰত আছে, সেইটো এটা আমাৰ সমাজৰ দায়িত্ব আছে। মই চেষ্টা কৰিম আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি কেনেকৈ আগুৱাই নিব পাৰোঁ, কেনেকৈ সমাজখনত বহুত সেই নহ'লে ছাত্ৰ ছাত্ৰী আছে সেইখিনি মই কেনেকৈ আনিব পাৰোঁ, অভিভাৱকৰ লগত আলোচনা কৰি হওক বা আমাৰ স্কুলৰ কমিটিবিলাকৰ লগত আলোচনা কৰি মই তেওঁলোকক অনাৰ চেষ্টা কৰিম আৰু যিমান পাৰোঁ সিমান সুচাৰুৰূপে পৰিচালিত কৰিবলৈ মই নিশ্চয় চেষ্টা কৰিম। আপোনাৰ পৰা আঁতৰি যাব, কেনেকুৱা অনুভৱ? খুবেই বেয়া লাগিছে। এখেত মোৰ অভিভাৱকেই আছিল, মোৰ পিতৃ সদৃশ। মই 2001 চনত ইয়াত জইন কৰিছোঁ। তেতিয়াৰ পৰা মোৰ পিতৃৰ নিচিনা পাইছোঁ। মই কেতিয়াবা কিবা ক'লেও চকুত কপ দৃষ্টি, অন্তৰত মৰম। খুবেই ভাল লাগিছিল। আজি মোৰ খুবেই বেয়া লাগিছে। মই আজি 25 বছৰ ছাৰৰ লগত কাম কৰিলোঁ। ছাৰক মই খুবেই সুখী, কিন্তু মই আজি কেইদিনমানৰ পৰা মোৰ মনটো ইমানেই বেয়া লাগি আছে। মই কি ক'ম, কেনেকে থাকি, আমাৰ যেনে অভিভাৱক নাই। আমি চাৰিজনে একটা সমনীয়া শিক্ষক আছো। আমাৰ অভিভাৱক বুলি কোনেও নাই। আমি পিতৃ সদৃশ বুলিয়ে ভাবিছিলো। আমাক যেনে এই বিদ্যালয়খনত এটা মাতা মানুহেই নাই। মোক মাতে, চন্দাক মাতে, জুপিতাক মাতে, কিন্তু আজি আমাক কোনো মাতা মানুহ নাই। কি আহ্বান কৰিব? তেখেতক আহ্বান কৰিম মই কেনেকে এই দায়িত্ববিলাক সুচাৰুৰূপে পালন কৰি নিব পাৰোঁ, তাৰ বাবে মই সঘনাই মাতি থাকিম আৰু মোক যাতে আহি এটা সুপৰামৰ্শ দিয়ে এই বিদ্যালয়খন পৰিচালনা কৰাত। এইটোৱে মোৰ তেখেতৰ ওপৰত অনুৰোধ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।